দলগাঁৱত প্ৰাণ পালে ত্ৰিনয়ন ডান্স একাডেমী নামেৰে এখনি নৃত্য বিদ্যালয়। দলগাঁৱৰ সাংস্কৃতিক পৰিৱেশক অধিক সমৃদ্ধ কৰাৰ লক্ষ্যৰে আৰম্ভ এই ত্ৰিনয়ন ডান্স একাডেমী। দৰং জিলাৰ দলগাঁও প্ৰগতি সংঘৰ বাকৰিত শুভাৰম্ভ এই ত্ৰিনয়ন ডান্স একাডেমী। সাংস্কৃতিক চেতনাৰ বিকাশ, প্ৰতিভাৰ উন্মেষ আৰু নতুন প্ৰজন্মক ভাৰতীয় সংস্কৃতিৰ সৈতে জড়িত কৰাৰ প্ৰয়াস। সত্ৰীয়া নৃত্য, ভোৰতাল, বিহু নাচ, আধুনিক নৃত্য আৰু সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিব এই একাডেমীত। দৰং জিলাৰ দলগাঁও টাউনত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হৈছে ত্ৰিনয়ন ডান্স একাডেমী নামেৰে এখন নৃত্য বিদ্যালয়। শিশু, কিশোৰ কিশোৰী আৰু নৃত্যপ্ৰেমীসকলৰ বাবে এই একাডেমীত বিভিন্ন ধৰণৰ নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই একাডেমীত ভাৰতৰ সত্ৰীয়া নৃত্য আৰু ভাৰত নাট্যমৰ লগতে অসমৰ গৌৰৱ বিহু নৃত্য, আধুনিক নৃত্য আৰু সৃষ্টিশীল নৃত্যও শিকোৱা হ'ব। এই একাডেমীৰ প্ৰশিক্ষক দলগয়া কন্যা তথা সত্ৰীয়া বিশাৰদ মঙলদৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৃত্যশিল্পী শ্ৰী বন্দিতা দাস। তেওঁ বিহু আৰু সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত বিভিন্ন সন্মান লাভ কৰাৰ উপৰিও মঙলদৈ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ নৃত্যশিল্পী হিচাপে সুনাম অৰ্জন কৰিছে। তেওঁৰ নেতৃত্বত শিক্ষাৰ্থীসকলে নৃত্যৰ কৌশলৰ লগতে শৃংখলা, সংস্কৃতি আৰু পৰম্পৰাৰ শিক্ষাও লাভ কৰিব বুলি আশা প্ৰকাশ। আজি দলগাঁৱৰ প্ৰগতি সংঘ প্ৰেক্ষাগৃহত ত্ৰিনয়ন ডান্স একাডেমীৰ এখন শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই ত্ৰিনয়ন ডান্স একাডেমীত সত্ৰীয়া নৃত্য, ভোৰতাল, বিহু নাচ আৰু আধুনিক নৃত্যৰ সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলিও মন্তব্য আগবঢ়াই প্ৰশিক্ষকগৰাকীয়ে। সাংস্কৃতিক চেতনাৰ বিকাশ, প্ৰতিভাৰ উন্মেষ আৰু নতুন প্ৰজন্মক ভাৰতীয় সংস্কৃতিৰ সৈতে অধিক ঘনিষ্ঠভাৱে জড়িত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ অঞ্চলবাসীয়ে আদৰণি জনাইছে। স্থানীয়ভাৱে এনে এখন নৃত্য একাডেমী স্থাপনে বহু শিক্ষাৰ্থীৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি মত প্ৰকাশ কৰিছে সচেতন মহলে। শুভ উদ্বোধনী অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যশিল্পী তথা আউনীআটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ গুৰু শ্ৰী কুশল ডেকা, বিশিষ্ট সাহিত্যিক ধীৰেন নাথ শইকীয়া, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ ঘোষ, দলগাঁও গাঁও পঞ্চায়তৰ সভাপতি মানৱজ্যোতি ডেকা, সমাজ সেৱিকা সোণপ্ৰভা শইকীয়া সহ বহুকেইগৰাকী অতিথি উপস্থিত থাকি ত্ৰিনয়ন ডান্স একাডেমীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ত্ৰিনয়ন ডান্স একাডেমীৰ এই শুভ উদ্যোগে অঞ্চলটোৰ সাংস্কৃতিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। প্ৰথমতে মই সকলোকে শ্ৰদ্ধাৰ প্ৰণিবাদ জনাইছোঁ আৰু আপোনালোককো মই ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ। সঁচাকৈ আজি খুব ভাল লগা দিন, খুব সুন্দৰ দিন, যিটো বন্দিতা দাস মোৰ সৰুৰ পৰাই মই তাইক সত্ৰীয়া শিকাইছিলোঁ। আজি ইমান ডাঙৰ হ'ল, তাই নৃত্য বিশাৰদো ল'লে আৰু আজি দলগাঁৱত এখন ত্ৰিনয়ন ডান্স একাডেমী হিচাপে তাই নৃত্য এখন স্কুল খুলিছে। খুব ধুনীয়া মুহূৰ্ত, খুব ভাল আৰু বন্দিতাৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। লগতে বন্দিতাই খুব সুন্দৰভাৱে, শুদ্ধভাৱে সত্ৰীয়া শিকাব বুলি মোৰ দৃঢ় বিশ্বাস। মই এটা কথাই ক'ম ৰাইজক যে সত্ৰীয়া নৃত্যটো এতিয়া বৰ্তমান কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ BA ইউনিভাৰ্চিটি PhD আজিকালি কৰিব পাৰে। যিটো সত্ৰীয়া ডান্সটো হৈছে অসমৰ বিভিন্ন ঠাইত, এতিয়া বৰ্তমান গ্ৰেমেটিকেল ডান্স হৈছে সত্ৰীয়া ডান্সটো অসমৰ। তো এই ডান্সটো সকলোৱে আঁকোৱালি ল'ব লাগে, তেতিয়াহে আচলতে আমাৰ ল'ৰা ছোৱালীয়ে ভৱিষ্যত কিবা এটা কৰি খাব পাৰিব। যিটো সত্ৰীয়া নাচটো এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ ছাবজেক্ট হিচাপে ল'ব পাৰে, BA ল'ব পাৰে, তাৰপিছত গৈ MA কৰিব পাৰে শংকৰদেৱ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে ভাৰতী বিদ্যাপীঠ পুনে ইউনিভাৰ্চিটিটো আজিকালি সত্ৰীয়া ছাবজেক্টটো যিহেতু তাতে MA কৰিব পাৰে, তাৰপিছত ল'ৰা ছোৱালীয়ে PhD কৰিব পাৰে। সেয়েহে মই ভাবোঁ এই সত্ৰীয়া নৃত্য শিকিলে আমাৰ এই জেগাখিনি সঁচাকৈ ল'ৰা ছোৱালী এটা ভাল উপকৃত হ'ব আৰু বন্দিতাইও খুব ধুনীয়াকৈ এই নাচবিলাক শিকাব বুলি মই আশা কৰিছোঁ। যিহেতু তাই মই সৰুৰ পৰা মই তাইক নাচ শিকাইছোঁ, নৃত্য বিশাৰদ দিছোঁ, সেয়েহে মই বন্দিতালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিছে, কাৰণ মই যিহেতু 6 বছৰ বয়সৰ পৰাই কৌপাতিৰ পৰা মঙলদৈত গৈ সেনেদৰে মই নৃত্য শিকিছিলোঁ আৰু মই ভাবিলোঁ যে এখন বিদ্যালয় খোলোঁ আৰু মই যিখিনি শিক্ষা গ্ৰহণ কৰিছোঁ সেইখিনি শিক্ষা যাতে মই মোৰ ভাইটি ভণ্টিসকলক এনেদৰে বিলাই দিওঁ আৰু সত্ৰীয়া নৃত্য যিটো মই শিকিলোঁ আৰু মই সত্ৰীয়া নৃত্যৰ বিশাৰদ যিহেতু, সেয়েহে মই ভাবিছোঁ যে সত্ৰীয়া নৃত্যৰ ওপৰত মই এখন স্কুল খুলিম আৰু আজি এয়া শুভাৰম্ভণি কৰা হ'ল। মোৰ গুৰু শ্ৰীযুত কুশল ডেকা ছাৰ, তেখেতৰ বাবে মই আজি ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। সেনেদৰে ডান্স একাডেমীখনৰ নাম হৈছে ত্ৰিনয়ন ডান্স একাডেমী, হয়, দলগাঁও। বয়সৰ সীমা নাই, ধুনীয়াকৈ আহিব পাৰিব আৰু যদি বয়সস্থও আছে বয়সস্থ আহিব পাৰিব, একো প্ৰব্লেম নাই। হয়, লোকেশ্যনটো দলগাঁৱত হ'ব। হয়, ইয়াত বেচিকলি সত্ৰীয়া নৃত্য শিকোৱা হ'ব, কাৰণ সত্ৰীয়া নৃত্য মই যিহেতু বিশাৰদ কৰিছোঁ আৰু সত্ৰীয়া নৃত্যটোক মই ধুনীয়াকৈ বছৰে বছৰে পৰীক্ষাৰ মাধ্যমত মই লৈ যাম
আৰু সিহঁতকো সেনেদৰে বিষাৰত দিয়াবলৈ চেষ্টা কৰিম আৰু সত্ৰীয়াৰ লগতে মই যিহেতু বিশ্ব অভিলেখত নাচি আহিছোঁ সেই গতিকে মই সিহঁতক বিহু নাচ শিকাম তাৰপাছত আধুনিক ছেমি ক্লাছিকেল এনেদৰে শিকাবলৈ চেষ্টা কৰিম হয় ৰাইজক মই এটাই অনুৰোধ জনাওঁ যাতে এয়া যিহেতু মই প্ৰথম মোৰ যাত্ৰা সেয়েহে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ হয় আজি সঁচাকৈ বহুত ভাল লাগিছে ত্ৰিনয়ন ডান্স একাডেমীৰ যিগৰাকী মানে শিক্ষয়িত্ৰী তেওঁ আজি যিটো প্ৰয়াস লৈ আমাৰ দলগাঁও প্ৰগতি সংঘত এই শুভাৰম্ভণি কৰা হ'ল আমাৰ দলগাঁও ৰাইজক লৈ সঁচাকৈ দলগাঁৱৰ কাৰণে বহুত এইটো গৌৰৱৰ কথা বুলি ভাবোঁ কাৰণ তেওঁ বহুত কষ্ট কৰি আজি এই পৰ্যায় পাইছে গতিকে মই ভাবোঁ তেওঁ যিটো মানে মনৰ প্ৰয়াস এই প্ৰয়াসৰ জৰিয়তে আমাৰ দলগাঁৱৰ বহুত ৰাইজ মানে যিসকল অভিভাৱক মনত ভাবি থাকে যে মোৰ ল'ৰাটো ক'ত দিম মোৰ ছোৱালীটো ক'ত দিম যে ইমান ধুনীয়া এখন মঞ্চ মানে আহি পাইছে গতিকে মই ভাবোঁ তেওঁৰ জৰিয়তে আমাৰ দলগাঁৱৰ আমাৰ ল'ৰা ছোৱালীসকলে সুবিধা পাব আৰু নিশ্চয় আগবাঢ়ি যাব এইটো নতুন বুলিয়ে কওঁ কিন্তু ইয়াতে আগতেও আমাৰ মনজিত গাজিৰেলেও কৰি আছে কিন্তু মই ভাবোঁ আমাৰ বন্দিতা যিহেতু তেওঁ আমাৰ কপাটিৰে ছোৱালী আৰু ইমান দিনে তেওঁ কবাডীত আমাৰ দলগাঁৱৰ পৰা গৈ তেওঁৰ তাত প্ৰশিক্ষণ লৈ আছিলে গতিকে তেওঁ যেতিয়া আকৌ দলগাঁৱলৈ আগবাঢ়ি আহিছে নিশ্চয় এইটো আৰু ইয়াতকৈও শুভ হ'ব বুলি মই ভাবোঁ আশাবাদী ভাল লাগিব হয় যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996